ছোৱালীটো লগৰ আপি কলেজত যায় ইয়াৰ লগত ছোৱালী আজি মেট্ৰিক দিব মোৰতো ইচ্ছা আছে দিয়কচোন এটা খুলবা নৰি এইটো মামা মাৰব ভালে আছা কি নাম তোমাৰ চলা ধরছে কি করা যাম 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 বোলা কি হল কি কৰিম কোৱা কি কৰিম এটা বহিম চাওক এনেকে চলাত খামচা পানী ধরছে ধৰি মাতি আছে মোক ক'ত বহিম ক'ত ইয়াতে বহিম হা বহু বহিছো দিয়া বহা তুমি বহা মই হা গম পাইছা মোক চিনি পাবা কি লাগবো এইটো কি করবা এইটো এটা খুলবা নৰি এইটো বহা বহা এইটো খুলবা নৰি তেনেকে রাখবা লাগবে আহা আমি ভিতৰত যাওঁ আহা এইটো মোক দিয়া এইটো মোক দিয়া দিয়া ঠিক আছে আহা চাওক আৰু ধরছে এতে ভাইটি ক'ত আছে ভাইটি ভিতরে আছে আহা আহা চাওক এদি দিয়া নাই মোক চলা ধৰি আছে তো আপোনালোকে দেখাই পাইছে এই ল'ৰাটো বৰ্তমান বিছনাত বান্ধি থৈছে কাৰণ কিয় চাৰিওকাষে পানী নিজে নামি আহে কিন্তু বুলবা নৰে আঁঠুকাৰি এনেকৈ বাহিৰত গুচি যায় এতিয়া যিহেতুকে বহুত পানী মায়ে এনেকৈ বান্ধি থৈ দিছে গতিকে অলপ বাহিৰত লৈ আহকচোন অলপ বাহিৰত লৈ আহক তো ল'ৰাটোক মই বাহিৰত লৈ আহিম নমস্কাৰ কৰিলে বা কি জয় মই বৰ্তমান উপস্থিত আছোঁ বৰপেটা গণকুচি পাথাৰ জন্মৰ পৰাই ল'ৰাটো খোজ কাঢ়ব নোৱাৰে আৰু মানে কথা ক'ব নোৱাৰে আৰু এই ছোৱালীটো কিন্তু তাৰমানে সৰু নিষ্কানে হৈ আছে ডেভেলপ আজিলৈকে নহ'ল তাইৰ বয়স কিমান 18 বছৰ তাইৰ 18 বছৰ বয়স কিন্তু আজিও তাইৰ মানে সৰু ছোৱালীৰ নিষ্কান আচৰণ তাৰপিছত আপোনাক একবাৰ সহায় খুজিলোঁ আপুনি একবাৰ সহায় দিলাক মোক কিছু পইচা আপুনি দিছে দিয়াতে গুৱাহাটীত আনা নিয়া কৰা তেনেকৈ দেখাতে মিলাতে সেইখিনি পইচা মোৰ চেচ হৈ গৈছে চেচ হৈ গৈছে তিতানৰ মই যিখিনি মানে ডক্টৰে মেডিচিন লিখি দিছিল সেইখিনি মেডিচিনখিনি মই খুৱাই আছোঁ একোটা ঔষধৰ বটলত 510 টকা মানে আমি ভাত খাবা এৰিও মানে এখন কাপোৰ পিন্ধবা এৰিও মানে আগতে ঔষধখিনি আনো কালি মোৰ হাতত 1 টকা পইচা নাছিল দেউতাকে কাম কৰা নাই আজি 2 মাহ ধৰি কালি মোৰ হাতত মাত্ৰ মোৰ গাড়ী ভাড়াটো আছিল তাৰ পৰা থাকোঁতে তাৰ পৰা মই ধাৰে নিছোঁ 50 টকা পইচা ধাৰে নি মই ৰামকৃষ্ণ ফাৰ্মাচীত যাই তেওঁৰ নাম ত্ৰিদীপ দাসে না কি লিখে মই নাজানো ত্ৰিদীপ বুলি মই জানো তেওঁক মই ক'লোঁ দাদা মোৰ বাচ্চাকেইটা ঔষধ খাই থাকিব লাগে আপোনালোকৰ পৰা ঔষধ নওঁ মোক কিবা কৰি ঔষধখিনি নাখালে প্ৰব্লেম হৈ যাব মোক অলপমান বাকী দিয়ক তেওঁ তাতে মোৰ আগৰে বাকী আছে অলপমান নহয় তেওঁ আৰু মোক দিলাক দিয়ক এটা ঔষধৰ বটল দিলাক 500 টকা আৰু ঔষধৰ ফাইল এটা আনলোঁ মানে এটা বটলটো খায় আৰু ফাইল মানে এৰ পিল 2 বিধ মানে এৰ পিল 1 বিধ আছিল আৰু 1 বিধ পিল আহাৰ দৰে একে মানে দকে খুৱাম মানে 1 বিধ পিল আনলি মানে 10টা ৰাখে 10টা হ'লে আমাৰ 2 দিন যায় 2 দিন একবেলা যায় 1 ফাইল পিল আৰু এটা বটল দিলা কিছু 2 দিন তো উহা পালোঁ বটলটো যাব 15 দিন মান পিল কেইটা 2 দিন গৈছে কালি একদিন খুৱাইছোঁ 4টা গৈছে আজি খুৱালি 4টা গৈছে কালিক লগি আৰু পিল মোৰ নাইয়ে খুৱাব লগা মাত্ৰ 2 দিন আছে আৰু ল'ৰাটো ফেন নাই এই যে মেডিচিন মানে সদায় খুৱাই থাকিব লাগে মানে কন্টিনিউ মই কি ক'লো মানে ভাত নাখাই কিনেও মানে চলিক এটা সময়ত একজোৰা কাপোৰ দিবা নোৱাৰো মই আপোনালোকে এই যে মেডিচিনৰ কথা ক'লা আপোনালোকে কি ৰেগুলাৰ খুৱাব লাগে ৰেগুলাৰ কন্টিনিউ যদি কিবা কাৰণ নখৈ কি প্ৰব্লেম নাৰ্ভৰ প্ৰব্লেম হয় মানে মিৰকিৰ দৰে এনেকে বেমাৰটো উঠি 4-5 দিন বিছনাত মৰা লাচৰ দৰে পৰি থাকে ভাত চাত একো নাখায় মুখেদি বমি কৰি থাকে সেই মৰা লাচৰ দৰে বিছনাত থাকে আৰু মেডিচিনটো যেতানে পৰে তিতানে মানে কানেকশ্যনটো মেডিচিনৰ হতে বহুত মানে এক টাইম এটা পিল খাটি হ'লে মানে সেই প্ৰব্লেমটো উঠি যায় ৰাতিও উঠবা পাৰে বা খেলি থকাৰ সময়তো উঠবা পাৰে বা খাই থকাৰ সময়তো মানে মিনিট নাই কিঠানে উঠে সেইখিনি সময়ত যেথেন এই বাচ্চা দুটাৰ এনে অৱস্থা হয় আপোনাৰ কেনে লাগে দুখ লাগে দিয়ক আজি এই ছোৱালীটো লগৰ আপি কলেজত যায় ইয়াৰ লগৰ ছোৱালী আজি মেট্ৰিক দিব মোৰতো ইচ্ছা আছে দিয়কচোন তথাপি নিজৰ ছোৱালী ক'ত ফেলে দিবা নোৱাৰো ন এই দুটাৰ লগতে আছোঁ চাওক বহুতৰ তাতে মই গৈছোঁ
একজন শাৰীৰিকভাৱে অক্ষম ল'ৰা ছোৱালী হ'লে মাক বাপেকৰ কিমান চিন্তা কেনেকৈ সেই ল'ৰা বা ছোৱালীটোক ডাঙৰ কৰিব, কিন্তু এওঁলোকৰ দুয়োটাই ল'ৰা ছোৱালী শাৰীৰিকভাৱে অক্ষম জন্মৰ পৰাই। তেওঁ কৈছে আমি ভাত নাখায় চাহ নাখায় হ'লেও এই ল'ৰা ছোৱালীৰ কাৰণে ঔষধখিনি আনিব লাগে, কাৰণ কিবা কাৰণত যদি একদিন এটা পিল নাখায় তো দুটা ল'ৰা ছোৱালী বোলে নাৰ্ভে কাম নকৰে, একদম মানে চিজাৰ আহি যায়, কঁপনি আহি যায়, যাৰ ফলত 3-4 দিনক লগি সেনেকৈ থাকিব লগা হয়। মাক দেউতাকৰ কিমান কষ্ট হ'ব পাৰে সেইখিনি সময়ত চাওক, এটা নহয় দুটা ল'ৰা ছোৱালী শাৰীৰিকভাৱে অক্ষম। আচ্ছা, আপোনাৰ যিটো মেডিচিনৰ কথা ক'লাক সেই মেডিচিনৰ বটল ফাইল আছে ন? চাওক, আমিতো বহুত টকা পইচা খৰচ কৰোঁ, আমাৰো বহুত মেডিচিন আনো। এওঁলোকৰ যদি কোনোবাই নহয় কোনোবাই যে আজি এইটো মাহত বা এই 10 দিনত এইখিনি মেডিচিন মই দিওঁ, কাৰোবাৰ একজনে যদি আহে কয় যে এইখিনি মেডিচিন মই দিম, আপোনালোকৰ টকা পইচা আজি নোখোজোঁ, টকা পইচা দিব নালাগে আপোনালোকে। তেওঁ কৈছিল মোক ফোন কৰোঁতে এখন ফেনৰ বিৰাট দৰকাৰ, এই ল'ৰাটোক যিহেতুকে বিচনাত বান্ধি ৰাখে, ফেন এখনৰ খুব প্ৰয়োজন। আপোনাৰ গিৰে কি কৰে? হাজিৰা কাম কৰে। হাজিৰা কাম কৰে। তো হাজিৰা কাম কৰি কেই টকা পায়? 2 মাহ ধৰি কামে এই 2 মাহ ধৰি কাম কৰা নাই, কেনেকৈ চলিছে ঘৰ? মই মানে ছাগাল বিক্ৰী কৰিলোঁ, পাঠা আছিল মোৰ এটা, সেনেকৈ চলিলোঁ আৰু ধাৰ কৰি আনিলোঁ, ধাৰ কৰিও চলিলোঁ। নিজে নাখালেও মানে চলিকেইটাক ঔষধ কিনি আনি দি আছোঁ। কালি আৰু মোৰ মানে উপায় একো নাই, মানে নোহোৱাৰ কাৰণে মই বাকী কৰি ঔষধ আনিছোঁ। 2 মাহ গিৰিয়েকে কামত যাব পৰা নাই, কাম নাছিল, যাৰ ফলত ঘৈণীয়েকে ছাগাল আছিল, ছাগাল বিক্ৰী কৰি দিছে একমাত্ৰ এই ল'ৰা ছোৱালী দুটাৰ কাৰণে। কাৰণ যদি এই ল'ৰা ছোৱালী দুটাৰ ঔষধ নানে, এই ল'ৰা ছোৱালী দুটাৰ হয়তো চিজাৰ আহিব, হয়তো 4-5 দিনক লগি একদম পূৰা একদম কঁপি থাকে। গতিকে চাওক এই ঘৰখন কেনেকৈ চলি আছে। এখন ফেনৰ দৰকাৰ, আপোনালোকে যদি কোনোবাই আগবাঢ়ি আহে, এই দুটা ল'ৰা ছোৱালীক দেখাই পাইছে, দুয়োটা শাৰীৰিকভাৱে অক্ষম। এই ল'ৰা ছোৱালী এটা মুখত দেখি চাই আপোনালোকে যদি এখন ফেন দিয়ে, টেবলেট আৰু কি বটল আপোনালোকক দেখি আছোঁ, সেইখিনি আপোনালোকে যদি কোনোবাই এনেকৈ আগবাঢ়ি আহে যে মই 1 মাহৰ কাৰণে টেবলেট আৰু বটলটো দি দিছোঁ, এই অন্তত ল'ৰা ছোৱালীখিনি ঔষধ নাখাকৈ থাকিব নালাগে। কাৰণ ঔষধ যদি নাখাকৈ থাকিব লাগে, জানে মানে বহুত চিজাৰ আহে, যাৰ ফলত 4-5 দিনক লগি বিচনাত থাকিব লগা হয়। আপুনি ঔষধৰ বটলটো দেখুৱাব পাৰিব, যিটো টেবলেট আনকচোন। এই মোৰ হাতত 3বিধ ঔষধ আছে, আৰু এই 3বিধ ঔষধ যদি এই বাচ্ছা দুটাক নোখোৱায় তো 4-5 দিনক লগি মানে চিজাৰ আহিব আৰু একদম মানে থৰ লাগি একদম বিচনাত পৰি থাকে। মই আপোনালোকক মানে অলপ ক্ল'জ কৰি দেখি আছোঁ, এইটো চাওক, এই এটা টেবলেট, তাৰপিছত এই এটা টেবলেট আৰু এইটো বটল। ৰেগুলাৰ এই বাচ্ছা দুটাক খুৱাব লাগিব, কিন্তু বাপেকে 2 মাহক লগিন কামত যাব নোৱাৰে, কাৰণ হাজিৰা কৰা মানুহ, আজি কাম পাইছে কালি নাপায়। একজন ব্যক্তি মোৰ লগত সদায় ছাপৰ্টত থাকে, তেওঁ বৰপেটাৰে সন্তান হয়, তেওঁ এয়াৰপৰ্টত চাকৰি কৰে। মই মাতি দিছোঁ, অলপ আহকচোন। এয়া হৈছে মোৰ বন্ধু, বহুত সহায় কৰি আছে। কিবা এটা ভিডিঅ' দিলে ফোন কৰে, কিন্তু কি দৰকাৰ আছে মোক কবি। এওঁ বহুত মানুহ সহায় কৰিছে, কিন্তু তেওঁ কিন্তু মানে কেমেৰাত নাহে। আজি মই জোৰ জবৰদস্তি কেমেৰাত লৈ আহিছোঁ, মানে তেওঁ কৈছে নালগে এইগিলাখান নালগে, যি কৈছোঁ, কিন্তু এওঁ বহুতক সহায় কৰিছে, বহুতক। আজি মানে বৰপেটাত আহিছিল, মই কৈছোঁ আহক, আজি এটা এনে পৰিয়ালৰ ওচৰত আপোনাক লৈ যাম, যিটো পৰিয়াল দেখিলে আপুনি হয়তো অলপ সময়ৰ কাৰণে আৱেগিক হ'ব। আৰু আজি আহিয়ে কৈছে 1 মাহৰ মেডিচিন মই দিম। মানে সঁচাকৈ কি ক'ম, ভগৱানৰ ওপৰত কিছুমান মানুহ পঠাই দিয়ে আমাক। চাওক, আপোনালোকে সাক্ষাৎ দেখাই পাইছে, 1 মাহৰ মেডিচিন তেওঁলোকৰ চিন্তা নোহোৱা হ'ল, কাৰণ কৈছে আমি এসাঁজ খালেও নাখালেও কিন্তু মেডিচিনখিনি আনিবই লাগিব। এয়া হৈছে শফিক আহমেদ। শফিক আহমেদো মোৰ লগত আহিছে আজি। মই আপোনালোকক এটাই অনুৰোধ কৰিম, এখন ফেন, আপোনালোকে গম পায়, এখন ফেন আৰু এই মেডিচিনখিনি 1 মাহৰ কাৰণে মোৰ বন্ধুই দেং বুলি কৈছে। বাকী যদি এনে কোনোবা আছে ধৰক, এই ল'ৰা ছোৱালী দুটাক অলপ মেডিচিন দিয়ে, যে আজি মই 15 দিনত দিলোঁ, কাৰোবাৰ নোৱাৰে 10 দিনত দিয়ক, কাৰোবাৰ নোৱাৰে 5 দিনত দিয়ক। অন্ততঃ এই ল'ৰা ছোৱালী দুটাই যাতে মেডিচিন নাখাওঁকৈ থাকিব নালাগে, কাৰণ মেডিচিন নাখালেই মই কৈছোঁ বাৰে 4-5 দিনক লগি একদম বিচনাত থৰ লাগি থাকে, কাষত মাক দেউতাকে কান্দি থাকে। সবৰে মাক দেউতাকৰ ইচ্ছা মোৰ ল'ৰা ছোৱালী স্কুলত যাওক, পঢ়ক। আজি মাকৰ বহুত দুখ। বান্ধি থৈ দিওঁ মই, মানে এইকো বান্ধি থৈ দিয়ে। বান্ধি থৈ দিওঁ। আজিৰ সময়ত এনেকৈ এটা পৰিয়াল আছে, সঁচাকৈ বহুত দুখ লাগিল। কি হ'ল আৰু হৈছে চাওক, আৰু হেঁপাহ ধৰিছে। তো কি ক'ম, তাই মানে মাথাইদি কি কৰি আছে নিজে গম নাপায়। তো মই আপোনালোকক অনুৰোধ কৰিম, এখন ফেনৰ খুব দৰকাৰ, এখন যদি ফেন দিয়ে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব, ফোন নাম্বাৰটো দি দিম।
আৰু মেডিচিনখিনি এই মেডিচিনখিনি কিন্তু খুব প্ৰয়োজন কাৰণ মাহে মাহে মেডিচিন লাগে যদি এই মাহে মাহে মেডিচিনখিনি আমি লগ হৈ সকলোৱে লগ হৈ যদি এইখিনি যোগাৰ কৰি দিব পাৰোঁ হয়তো হাজিৰা কৰি ঘৰখন চলাব পাৰিব চেয়াৰ দোকান লাগছিল মানে চেয়াৰখন মানে ফাটা এই চলিটোক মানে বহে থৈ দিলে মানে দুখ পায় ইয়াতে বহে থৈ দিয়ে যি নহওক আপোনালোকে যিমান পাৰে এই ল'ৰা ছোৱালী দুটাৰ কাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক কাৰণ আপুনি যদিও দিবও নোৱাৰে আকৌ তথাপি অন্ততঃ শ্বেয়াৰ কৰি দিয়ক যদি কোনোবাই দেখি যদি এই মেডিচিনখিনিয়ে হওক বা ফেন এখনে যোগাৰ কৰি দিব পাৰে তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মই ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিম ধন্যবাদ